কলা খায় বান্দরা, কটা দেখে মাংরা, গরু খায় ঘাস, ঘরে আহে হাঁস। নার্সারি যেহেতু স্টার্টিং লেভেল, তাতো শিক্ষক লাগিছিল। চ্যালেঞ্জ ললে, প্ৰত্যাহ্বান ললে নিশ্চয়। আৰু এতিয়া চ্যালেঞ্জ কিছুমানে দেখাইছেই। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ বালুপাৰাত। শোণিতপুৰ জিলাৰ বালুপাৰাৰ একদম চহৰৰ মাজমজিয়াতে ক'ব লাগিব। আমাৰ ইয়াত এগৰাকী বিশিষ্ট সাহিত্যিক, শিক্ষক, সমাজসেৱক আছে, যি বৰ্তমান আদিবাসী তথা চাহ জনগোষ্ঠী সমাজখনক লৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ তেখেতে শিক্ষকতা কৰি থকাৰ মাজতে এই সমাজখনক আগবঢ়াই লৈ যাবলৈ যথেষ্ট নিজ প্ৰচেষ্টাৰে কষ্ট কৰি আগবাঢ়ি গৈ আছে। আমি দেখিবলৈ পাইছোঁ। তেখেতৰ ওচৰলৈ আহিছোঁ আৰু তেখেতৰ লগত আমি কিছু কথা পাতিম। কথা পতাৰ আগতে আমি তেখেতৰ কিছু পৰিচয় দাঙি দিব বিচাৰিছোঁ। তেখেত 2015 বৰ্ষত কীৰ্তি শিক্ষক বঁটা তেজপুৰ উপায়ুক্তৰ জৰিয়তে লাভ কৰিছিল। 2019 বৰ্ষত অল ইণ্ডিয়া লিমিটেডৰ পৰা শিক্ষাৰত্ন বঁটাৰে পুৰস্কৃত হৈছিল। 2021 চনত ৰাজ্যিক কীৰ্তি শিক্ষক বঁটা লাভ কৰিছিল। লগতে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলন মেধি ধৰণীধৰ গুণলতা ন্যাসৰ দ্ৰোণাচাৰ্য 2024 বঁটাপ্ৰাপ্ত তেখেত হৈছে আমাৰ নকুল কুৰ্মী ডাঙৰীয়া। তেখেতৰ বাসগৃহতে বৰ্তমান উপস্থিত আছোঁ। আপোনাক আমাৰ পোহৰ নিউজ 24 ৱেলকাম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। যিহেতু আমি জানিবলৈ পাইছোঁ আপুনি বিশেষকৈ আমাৰ আদিবাসী তথা চাহ জনগোষ্ঠী সমাজখনক লৈ বিভিন্ন কিতাপ লিখাৰ লগতে শিক্ষকতা কৰি আছে আৰু এই বিভিন্ন ধৰণৰ লিখা মেলা কৰি থাকে আৰু আমাৰ গৌৰৱান্বিত কিছুমান পুৰস্কাৰ আপুনি বঁটা পাবলৈ সক্ষম হৈছে। সেইখিনি কথা কিছুমান পাতিবলৈ আহিছোঁ, যাতে আপোনাৰ কথাৰ দ্বাৰা আমাৰ উঠি অহা নৱ প্ৰজন্মই কিছু জ্ঞান লাভ কৰিব আৰু আগবাঢ়ি যাবলৈ সক্ষম হ'ব। প্ৰথমতে আপোনাৰ পৰা জানিব যত্ন কৰিম, বাকীখিনি আমি পাতিম। যেতিয়া আপুনি দ্ৰোণাচাৰ্য 2024 বঁটা লাভ কৰিছিলে, সেইটো মুহূৰ্তত আপোনাৰ অনুভৱ কি আছিল? কেনেধৰণৰ অনুভৱ? দ্ৰোণাচাৰ্য বঁটাটো আচলতে অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰাথমিক শিক্ষকৰ মাজৰ পৰা এগৰাকীক দিয়ে গোটেই অসমৰ ভিতৰত। প্ৰতি 2 বছৰত যিটো ৰাজ্যিক অধিৱেশন হয় তাতে তেওঁলোকে দিয়ে। আৰু এইটো তেওঁলোকে শিক্ষক সমাজৰ মাজৰ পৰা বিভিন্ন তথ্য পাতি লৈ যাৰটো তেওঁলোকে বেষ্ট পায়, আটাইতকৈ ভাল পায়, সেইজনকে দিয়ে। আৰু এইটো বঁটা পাই মই খুবেই গৌৰৱান্বিত যে মোক তেওঁলোকৰ তোলাচনীত, তেওঁলোকৰ বাছনিত মই উঠিলোঁ। আৰু মই তেতিয়া মোৰ দায়বদ্ধতা অৱশ্যে বাঢ়িল, কাৰণ শিক্ষক হিচাপে মই যিখিনি কৰিছোঁ তাতকৈ আৰু বহুত কৰিব লগা আছে বুলি অনুভৱ কৰিছোঁ। আৰু এই বঁটাটোৱে যথেষ্ট মোক উৎসাহিত কৰিছে। হয়, আপুনি বৰ্তমান শিক্ষকতা কৰি আছে। শিক্ষাৰ ক্ষেত্ৰত কিছু কথা পাতিম। আপুনি প্ৰাথমিক বিদ্যালয়তে এতিয়া শিক্ষকতা কৰি আছে। আমি এটা বস্তু দেখিবলৈ পাওঁ, অলপ শুনিবলৈ বেয়া লাগিব পাৰে, কিন্তু জানিব যত্ন কৰিছোঁ। দেখিবলৈ পাওঁ যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান প্ৰাথমিক স্কুলৰ পৰা যেতিয়া উত্তীৰ্ণ হয় হাইস্কুল বা এম ই স্কুললৈ যায়, তেতিয়া কি হয়, সেইখন স্কুলত যোৱাৰ পিছত তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলে হয়তো নিজৰ স্কুলৰ নামটো শুদ্ধকৈ লিখিব নোৱাৰে। কিহৰ কাৰণে হয় বুলি ভাবিছে আপুনি? এইটোতো বহু কাৰক আছে চৰকাৰী বিদ্যালয়ৰ। একটো চৰকাৰী বিদ্যালয়ত প্ৰয়োজন মতে শিক্ষক নাথাকে, আৰু চৰকাৰী বিদ্যালয়ত শিক্ষকসকল ছাত্ৰ ছাত্ৰী যায় যিসকলৰ মা দেউতাকবিলাক কামত যায়, ল'ৰা ছোৱালীবিলাক স্কুলত নামমাত্ৰ স্কুললৈ যায় আৰু আহে। পঢ়া-শুনাৰ তেনেকৈ হেৰি নাথাকে, পৰিৱেশ নাথাকে। বিভিন্ন সমস্যাৰ মাজত আমাৰ চাহ বাগিচা কেন্দ্ৰিক যিহেতু কথা বতৰা ওলাইছে, চাহ বাগিচা কেন্দ্ৰিক এটা ডাঙৰ সমস্যা হ'ল ভাষা সমস্যাটো। আমি দেখা পাওঁ এজন চাওতাল ছাত্ৰই, চাওতাল শিশুৱে ঘৰত চাওতাল ভাষা কয়। তেওঁৰ চুবুৰীত আমাৰ যিটো কমন লেংগুৱেজ, আমাৰ যিটো উমৈহতীয়া ভাষা, ক'ৰবাত চাদ্ৰী, ক'ৰবাত চাহ বাগিনীয়া ভাষা, যিটো আমি কওঁ, এতিয়ালৈকে আমাৰ স্পষ্ট নামাকৰণ হোৱা নাই, সেইটো ভাষা কওঁ। তেওঁ দুটা ভাষা ক'লেই নহয়, তেওঁ 5 বছৰীয়া বা 4 বছৰীয়া শিশু স্কুলত গৈ পেলাই তেওঁ অসমীয়া ভাষা, তাতে অসমীয়াই নহয়, তাত ইংলিছো। তাৰমানে তেওঁ মোটামুটি 4-5টা ভাষাত এই 6 বছৰ বয়সত তেওঁ কথা ক'ব লগা হয়। তেওঁলোকৰ ভাষাৰ এটা বুজা হয়, বাৰ্ডেন হয়। সেইকাৰণে তেওঁলোকে আমাৰ যিটো স্কুল এৰা সমস্যাটো, ড্ৰপ আউট বুলি কয়, যিটো স্কুল এৰা সমস্যাটো আমাৰ বেছি। কাৰণ পিছলৈ গৈ পেলাই তেওঁলোকে অন্য ছাত্ৰ ছাত্ৰীৰ লগত সমানে খোজ মিলাই আগবাঢ়ি যাব নোৱাৰে। তাৰ কাৰণে মই এই সমস্যাটো মই যেতিয়া চাকৰি পাইছিলোঁ তেতিয়া মই মন কৰিছিলোঁ মোৰ স্কুলত। মোৰ বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰীগৰাকী অসমীয়া মানে মূল অসমীয়া সমাজখনৰ পৰা আছিলে। বাইদেউগৰাকী প্ৰথম শ্ৰেণীৰ তেতিয়া মৌখিক মানে অৰেল পৰীক্ষা লয়, ৰিটাৰ্ণ নলয় প্ৰথম শ্ৰেণীত।
তেওঁ যে বাইদেউ যেতিয়া ল'ৰা ছোৱালীক সুধি আছে, মই বেলেগ এটা শ্ৰেণীত আছোঁ, ল'ৰা ছোৱালীক সুধি আছে তুমি চৰাইৰ নাম কোৱাচোন। সেই আমাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ আছিলে, তেওঁ মানে ফুচি, ঢেপচুৰ, মইনা, চুগা এনেকৈ কৈ আছে। তো বাইদেউ তেওঁক নম্বৰ নিদিলে, দেখিছোঁ 0 নম্বৰ দিছে। তেনেকৈ ফুলৰ নামবিলাকতো লাল ফুল, বগা ফুল, গেন্দা ফুল এনেকৈ কৈ আছে, বাইদেউ নম্বৰ নিদিলে। সেইদিনাখনে মূৰত এটা মানে খেলালে যে অলপ মই ষ্ট্ৰাইক কৰিলে যে কথাটো শুদ্ধ নম্বৰেই শুদ্ধ কথাখিনিকে কৈছে, সেইটো মৌখিকভাৱে ক'বলৈ দিয়া হৈছে। তেওঁ ঘৰত শিকি অহা ভাষাটোৰে কৈছে, শুদ্ধ হৈছে। মান্য ভাষা তেওঁ যদি শিকাই নাই, মান্য ভাষাত ক'ব পৰা নাই, তো মই বোলো এইটো কথাটো কেনেকৈ হ'ব, এইটোতো পাৰিছে ক'বলৈ, নম্বৰ পাব লাগে, কি কৰা যায়। তো মই আমাৰ তেতিয়া জিলা প্ৰাথমিক শিক্ষা আঁচনি DPP বুলি কোৱা, 2001 চনমানৰ কথা। তেতিয়া মই আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ অফিচাৰ কিছুমানৰ লগত কথা পাতিলোঁ, ছাৰ এনেকুৱা এনেকুৱা হৈছে, কথাটো কি হ'ব, মানে এইটো কাম তেতিয়াহ'লে ভাল, আপুনি ভাল বেমাৰটো ধৰিছে, এতিয়া মানে তাৰ কাৰণে কাম কৰিব লাগিব। তেতিয়া মই কিছু কাম তেতিয়াৰ পৰা আৰম্ভ কৰিলোঁ, 2001 চনমানৰ পৰা, তেওঁলোকৰ সহযোগত বা তেওঁলোকৰ পৰামৰ্শ মতে। তো আমাৰ যিবিলাক সাধু কথা আছে আমাৰ ভাষাত, একদম আমাৰ নিজৰ ভাষাত কোৱা সাধু কথা কিছুমান গোটালোঁ, ফকৰা যোজনা গোটালোঁ, আমাৰ যিবিলাক শব্দ কিছুমান আছে, এইবিলাক মানে আমাৰ যিবিলাক দৰকাৰ প্ৰয়োজনীয়, ফুলৰ নাম, ধানৰ নাম, চৰাইৰ নাম, এইবোৰ মই গোটালোঁ। গোটাই সৰু এখন কিতাপ কৰিলোঁ। কিতাপটো কৰি মই নিজে নিজৰ খৰচাৰে ছপালোঁ আৰু মোৰ লোকেল ওচৰৰ স্কুলবিলাকত দিলোঁ। দেখিছোঁ তাৰ অকণমান কাম হৈছে, ভাল লাগিল। তাৰপিছৰ পৰা শুৰু হৈছে এতিয়া, তাৰপিছৰ পৰা যথেষ্ট অসম সৰ্বশিক্ষা মিছনেও কিবা কিবি সংযোগী সম্ভাৰ বুলি এখন কিতাপ কৰিলে, তাৰ আমাৰ 100% মানে তাতে যোগদান আছিলে। তাৰপিছৰ পৰা সম্পদ কেন্দ্ৰ অসমে প্ৰাপ্তবয়স্কৰ কাৰণে কিছুমান ঘৰুৱা ভাষাৰ কাম কৰিলে, তাত কিছু কাম কৰিলোঁ। তাৰপৰা এতিয়া সৰ্বশিক্ষা অভিযানে বিভিন্ন সময়ত এই আমাৰ এইটো ব্ৰিজ কোৰ্চ বুলি কয়, এটা মানে সেতুবন্ধন, সেইটোৰ কাম কৰি আছোঁ। এতিয়াও ইঞ্জৰ বুলি এটা প্ৰথম শ্ৰেণীৰ কাৰণে এটা কিছু পৰীক্ষামূলক এটা প্ৰচেছ চলি আছে। আৰু এইবাৰ মাল্টিলিংগুৱেল এডুকেশ্যনৰ এটা আঁচনি শোণিতপুৰ জিলাত পৰীক্ষামূলকভাৱে লোৱা হৈছে 140খন বাগানৰ স্কুলত। এই যে আমাৰ যিটো ব্যৱধান, ভাষাৰ ব্যৱধানৰ সমাধানৰ কাৰণে। আৰু ইতিমধ্যে এইটো উৰিষ্যা, ঝাৰখণ্ড আৰু ছত্তীশগড়ত তেওঁলোকে সফলতা পাইছে। আৰু সেইটো আৰ্হিত এতিয়া অসমতো চাহ বাগানৰ 140খন শোণিতপুৰ জিলাৰ বাগানৰ স্কুলত এইটো পৰীক্ষামূলকভাৱে হ'ব। অহা এপ্ৰিল মাহৰ পৰা বোধহয় এইটো কাৰ্যকৰী হ'ব। ইতিমধ্যে প্ৰশিক্ষণবিলাক কিছু আৰম্ভ হৈছে। সেইটোৱেই মানে, আৰু ভাষা সমস্যাটো এটা আমাৰ আছে। আৰু যিহেতু আমি ঘৰত নিজৰ দোৱানবিলাক কওঁ, বা যিসকলৰ উৰিয়াবিলাকে উৰিয়া কয়, চাওতালে চাওতাল কয়, আমিখিনি নিজৰ যিটো আমাৰ উমৈয়াতে ভাষাত কথা পাতোঁ। গতিকে স্কুলত গ'লে এটা আমাৰ অসুবিধা হয়। যেনে অকণে আনে অমিতা, আমিনাই আনে আম, এটা আমাৰ প্ৰথম শ্ৰেণীত এটা হেৰি আছে, কবিতা আছে। তাতে শব্দটো শিকাবৰ কাৰণে অকণে আনে অমিতা শব্দটো তাত, অমিতাৰ ফটো দি আছে কিতাপখনত, অমিতা শব্দটো আছে। আমাৰ ল'ৰা ছোৱালীক এইটো কবিতা কয় ঘৰত, গতিকে সেইটো কয়হে শিকিব। তাৰ কাৰণে কবিতা আচলতে অবৰ্ণটো শিকাবলৈ এইটো ৰাইমছটো দিয়া হৈছে। কিন্তু সেইকাৰণে আমি নিজাকে ৰাইমছ কৰিছিলোঁ যে অখন লাগে মাৰ নাই, আম পাৰে বুধুৱাই, ইটা ভাটাৰ লাল ইটা, ইগল চৰৈ দেখৰে মিতা। এই অবৰ্ণটো শিকাবৰ কাৰণে আমি ঘৰুৱা ভাষাত এই ধৰণে ৰাইম কৰিছোঁ। কলা খাই বান্দৰা, কটা দেখে মাংৰা, গৰু খাই ঘাঁচ, ঘৰে আহে সাঁজ, ক খ গ ঘ এনেকৈ শিকাবৰ কাৰণে আমি নিজাকে ৰাইমছ কৰিছিলোঁ। আৰু ইয়াৰ ফলটো ভাল হৈছিলে। আৰু তাৰ এটা মান্দল বুলি এটা NGO মাজতে কাম কৰিছিলে এই ভাষাক লৈ পেলাই, তেজপুৰৰ। তেওঁলোকে এটা পৰীক্ষামূলক টেষ্ট কৰিছিলে ৰঙাপাৰা বাগানবিলাকত গৰম বন্ধত, 2য় শ্ৰেণীৰ ল'ৰা ছোৱালীক। 1 মাহত তেওঁলোকে এই ঘৰুৱা ভাষাৰ কোৰ্চ কৰি পেলাই বাতৰি পেপাৰ, নিউজ পেপাৰ পঢ়িব পৰা হৈ গৈছিলে 1 মাহত। এইটো মান্দল NGO এটা কৰি মানে তেওঁলোকে ডাটা এটা প্ৰজেক্ট এইটো সৰ্বশিক্ষাই দিছিলে, কৰি তেওঁলোকে এইটো প্ৰমাণ কৰি দিলে। ভিডিঅ' তেওঁলোকৰ ৰেকৰ্ডিঙো আছিলে। 1 মাহত তেওঁলোকে পেপাৰ পঢ়িব পৰা, নিউজ পেপাৰ, অসমীয়া নিউজ পেপাৰ পঢ়িব পৰা হৈ গৈছিলে।
হয় মানে মোৰ প্ৰশ্নটো আছিলে আপোনাৰ নিজৰ স্কুলৰ নামটো লিখিব নোৱাৰা কাৰণটো কি? এটা মই নিজে শিক্ষক যেতিয়া মই জানো এতিয়াতো টেবলেটত আমি যিটো এটেণ্ডেঞ্চ লওঁ তাতে তলফালে থাকেই যে 6 সপ্তাহ স্কুল অহা নাই, 8 সপ্তাহ স্কুল অহা নাই। মই নিজে স্কুলত গৈ এটেণ্ডেঞ্চটো ল'ৰা ছোৱালীক দি নিজৰ দি মই স্কুটি লৈ গাঁৱত ওলাই যাওঁ, বিচাৰি ফুৰোঁ ছাত্ৰ ছাত্ৰীবিলাকক। কিছুমান স্কুটিত উঠাই আনো, কিছুমান মা দেউতাকক গালি পাৰি হেৰি কৰোঁ, আৰু কিছুমানে মোক দেখি বাহনিত সোমাই, ক'ৰবাত বাৰীত সোমাই, গছত উঠে। তো যিহেতু সেইসকলৰ আকৌ মা দেউতাবিলাক ঘৰত নাথাকে, কামলৈ ওলাই যায়, গতিকে সুযোগ সিহঁতৰ বেছি ফাঁকি মৰাৰ। তো সেইটো এটা ডাঙৰ, যিহেতু স্কুলেই নাহে, স্কুল নহাৰ কাৰণে বছৰটোত যদি তেওঁ যিমান দিন আহিব লাগে তাত যদি 4 ভাগৰ এভাগ আহে তেওঁ নিশিকিলে একো। অথচ আমি এই আমাৰ যিটো হেৰি এইটো আমি ডিটেইন কৰিব নোৱাৰোঁ, ৰাখিব নোৱাৰোঁ ল'ৰা ছোৱালী, প্ৰমোচন কৰিব লাগিব, এইবিলাকো কথা। তো সেইটো অৱশ্যে তাৰো কিছু হেৰি আছে যে আমি অৱশ্যে এইটো ৰিমিডিয়েল টিচিঙৰ ব্যৱস্থা আছে, কিন্তু আমাৰ শিক্ষক পৰ্যাপ্ত নাথাকে। আমাৰ ইমান এতিয়া মানে উপৰ্যুপৰি কাম হৈছে, মানে বিভাগৰ পৰা ইটো কৰাৰ পিছত আৰু এটা আহিয়ে যায়। তো আমাৰ সেই যে যিবিলাক নিজৰ শৈক্ষিক কাৰ্যসূচী থাকে এইবোৰ ৰৈ যায়, যাৰ কাৰণে এই যিটো তেওঁলোকে অৰ্হতা পাব লাগে, যিমানখিনি শৈক্ষিক তেওঁলোকৰ শিকন হ'ব লাগে, টিচিংটো হ'ব লাগে, সেইটো নহয় গৈ তেওঁলোকে একটো আমাৰ অনুপস্থিতিৰ সংখ্যাটো বহুত বেছি। ইয়াৰ ওপৰত আৰু এনেইতো এতিয়াৰ যিবিলাক কিতাপ আছে পাঠ্যপুথি, যিবিলাক বহুত তেওঁলোকে গৱেষণা, SCRT-য়ে বহুত গৱেষণা বা বহুত চিন্তা চৰ্চা কৰি পেলাই কৰিছে, পাঠ্যপুথি খুব সুন্দৰ, কিন্তু আমাৰ ইমপ্লিমেণ্টেশ্যনত অলপ হেৰি আছে যে আমাৰ মোৰ স্কুলত 6টা ক্লাছ, শিক্ষক 3জন, তাতে ক শ্ৰেণীৰ নাৰ্চাৰীও আছে, নাৰ্চাৰী ক্লাছটো আছে, শিক্ষক নাই। তো নাৰ্চাৰী যিটো ষ্টাৰ্টিং লেভেল তাততো শিক্ষক লাগিছিল, চৰকাৰে নাই দিয়া। এইবিলাক বিভিন্ন কাৰণ, এইবিলাকতো মানে উত্তৰটো বিচৰা ইমান সহজ নহয়, কিন্তু সমস্যাটো সমাধানৰ এইটোৱে আছে যে আমাৰ সজাগতা, শিক্ষাটো যে আমাৰ জীৱনৰ এটা মূল বস্তু, শিক্ষা নহ'লে যে আমাৰ একো নহয়, এই কথাটো প্ৰত্যেকজন অভিভাৱকক আমি বুজাব পাৰিব লাগিব। আমাৰ যিবিলাক NGO বা আমাৰ সামাজিক অনুষ্ঠান আছে, মই এই সুযোগতে সকলোকে আহ্বান জনাইছোঁ যে নিজৰ নিজৰ অঞ্চলত প্ৰত্যেকজন সদস্যাই আমাৰ গোটবিলাক আছে, সেইবিলাককো জড়িত কৰাই যদি আমি এই সজাগতাটো কৰি দিওঁ যে শিক্ষাটো যিকোনো প্ৰকাৰে, যিকোনো কষ্টৰ বিনিময়ত আমি ল'ৰা ছোৱালীক শিকাব লাগিব, ল'ৰা ছোৱালীক আমি শিক্ষা দিব লাগিব। আৰু চৰকাৰে যিহেতু ফ্ৰী এডুকেশ্যন দিছে, এতিয়াতো কলেজলৈকে ফ্ৰী এডুকেশ্যন, গতিকে এই সুযোগটো মানে আমাৰ উপলব্ধিটো নাই, আমাৰ অভিভাৱকসকলৰ উপলব্ধিটো নাই, যি এটা চৰকাৰে ইমান ধুনীয়া এটা সুযোগ এটা দি আছে, আমি সুযোগটো ল'ব লাগে। মানে সজাগতামূলক আমি যদি কাৰ্যসূচী লওঁ, নিশ্চয় ফল, আৰু ইতিমধ্যে ফল হৈছে। য'ত সজাগতা হৈছে তাত সেই এলেকাবিলাকত এতিয়া হেৰি নাই। এতিয়া মোৰ স্কুলতেই মানে নেভাৰ এনৰোল, মানে একেবাৰে এডমিশ্যন নোলোৱা মোৰ গাঁও স্কুল থকা গাঁওখনত নাই, চবেই স্কুল যোৱা আছে, চবেই গৈছেই, কিন্তু ক'ৰবাত কোনোবাই এনেকুৱা কাৰণত মানে স্কুল এৰিছে, কিন্তু স্কুল নাম নলগোৱা নাই এজনো। সুন্দৰকৈ কথাখিনি কৈছে, নিশ্চয় বুজিব পাৰিছে। ইয়াত ভাবোঁ আমাৰ যিসকল দল সংগঠন আছে তেখেতসকলে যদি সজাগতা সভা কৰে শিক্ষাৰ ক্ষেত্ৰত, নিশ্চয় এই সমস্যাটোৰ পৰা সমাধান হ'ব যেন অনুভৱ আমি জানিব পাৰিছোঁ। আপুনি বহুতো পুথি লিখিছে, ছপাও কৰিছে, সাহিত্যিক বুলি ক'ব লাগিব, আপুনি এগৰাকী ভাল সাহিত্যিক। আপুনি যি সেউজীয়া ফুলৰ সুবাস আদি তেনেধৰণৰ বহুতো কিতাপ লিখি উলিয়াইছে। লগতে চাহ জনগোষ্ঠীৰ জীৱন গাথা, যিটো চাহ জনগোষ্ঠীৰ জীৱন গাথা কিতাপখনত এটা জনগোষ্ঠীৰ জীৱন গাথা, মানে বহু তাত কিবা আছে যেন অনুভৱ। হয়, কি দি থৈছে আপুনি তাত, কি আছে? তাৰ আগতে মই ক'ব লাগে যে মই মোৰ যিটো মেট্ৰিক পাছ কৰাৰ পিছত মোৰ তেজপুৰত যেতিয়া মই পঢ়িবলৈ আহিলোঁ, তেতিয়া সেই সময়ৰ শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীয়ে, তেওঁ তেতিয়া মন্ত্ৰী নাছিল, তেওঁ সদৌ ছাত্ৰ সন্থাৰ উপদেষ্টা আছিলে, প্লাছ তেজপুৰ সাহিত্য সভাৰ তেওঁ সম্পাদক আছিলে। তেখেতে তেজপুৰ সাহিত্য সভাৰ এটা কোঠালি মোক থাকিবলৈ দিছিলে ফ্ৰীকে, কাৰণ ঘৰৰ অৱস্থা মোৰ ভাল নাছিল। মই গভৰ্ণমেণ্ট বইজ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ। তাতে এটা তেজপুৰৰ পৰা
তিনিদিনীয়া বাৰ্তা আলোচনী এখনৰ মানে কাম কৰা মানুহ আছিলে এটা ৰুমত তেওঁ থাকে এটা ৰুমত মই থাকোঁ এই তেওঁ সাংবাদিকতা কৰা দেখি মোৰ এটা সেই সাংবাদিক লাইনত এটা উৎসাহ বাঢ়িল আৰু মই এই তেজপুৰৰ মহাজাতি বুলি এটা বাৰ্তা আলোচনী তিনিদিনীয়া বাৰ্তা আলোচনীত মই বালিপাৰাৰ সাংবাদিক হিচাপে বোধহয় এইটো 1987 87 to 90 90 চনলৈকে মই সাংবাদিকতা কৰিলোঁ গুৱাহাটীৰো কেইখনমান পেপাৰত কৰিলোঁ আৰু তেজপুৰৰ পৰা প্ৰকাশিত এটা সাপ্তাহিক এটা তিনিদিনীয়া কৰিলোঁ 90 চনলৈকে তো এই তেতিয়া লিখা মেলাৰ মোৰ এটা আগ্ৰহ বাঢ়িল আৰু মই সাহিত্য সভা ভৱনতে যেতিয়া থাকিলোঁ বিভিন্ন সাহিত্যিকসকলক পাওঁ তাতে গোটেই অসমৰ সাহিত্যিকবিলাক বিভিন্ন প্ৰগ্ৰেমত আহে তেওঁলোকৰ সান্নিধ্য পালোঁ তেওঁলোকৰ পৰা মোৰ এই লিখাৰ যিটো আগ্ৰহটো বাঢ়িল আৰু মই অকণমান কিছুমান বিষয় মই লিখিবলৈ আৰম্ভ কৰিলোঁ টপিক তাতে বিভিন্ন সময়ত বিভিন্ন কাকত আলোচনী যিবিলাক প্ৰকাশ হ'লে তো গুৱাহাটীৰ এটা সম্ভ্ৰান্ত প্ৰকাশন গোষ্ঠী তেওঁলোকে মোৰ এই কিতাপখন প্ৰকাশৰ যেতিয়া এৰি ল'লে আগ্ৰহ প্ৰকাশ কৰিলে মই 17টা মোৰ বিভিন্ন সময়ত প্ৰকাশিত প্ৰবন্ধ তাতে বিভিন্ন দিশৰ তাতে আমাৰ ভাষা কথাও আছে আমাৰ স্বাধীনতা যুঁজত ক'তো যিটো আজিলৈকে প্ৰকাশ হোৱা নাই এইটো স্বাধীনতা যুঁজত আমাৰ যিসকলৰ ফ্ৰীডম ফাইটাৰ আৰু শ্বহীদৰ মানে একদম তথ্য সম্বলিত অসম চৰকাৰৰ তথ্য সম্বলিত যিটো ৰেকৰ্ড আছে সেয়া আছে মাংৰি বেমৰ কথা আছে দয়াল পানিকা মংগল কুৰকুৰ কথা আছে তাৰপিছত ঝুমুৰৰ ওপৰত আছে ভাষা সম্পৰ্কীয় আছে এনেকৈ কৰি আমাৰ সাংবাদিকসকলৰ গোটেই অসমৰ সাংবাদিকসকলৰ এটা হেৰি আছে মানে প্ৰথমৰ পৰা এতিয়ালৈকে মোৰ হাতত মই যিটো তথ্য সংগ্ৰহ কৰিছোঁ সাংবাদিকসকলৰ তালিকা আছে আৰু এটা ইম্পৰ্টেণ্ট তাতে টপিক আছে চাহ জনগোষ্ঠীৰ প্ৰথম বুলি এটা শিতান আছে প্ৰথম ডক্টৰ প্ৰথম গ্ৰেজুৱেট প্ৰথম লয়াৰ প্ৰথম শিল্পী পেঞ্চনাৰ এনেকুৱা প্ৰথম প্ৰায় 100গৰাকী মানৰ প্ৰথম বিভিন্ন এংগলত প্ৰথম অসম চৰকাৰ স্বীকৃতিপ্ৰাপ্ত খেতিয়ক প্ৰথম সাংবাদিক এনেকুৱা বিভিন্ন ধৰণৰ মানে সেই তথ্যবিলাক গোটাই এই কিতাপটো মোৰ লাগিছে যথেষ্ট প্ৰায় 10-12 বছৰমান তথ্য সংগ্ৰহ কৰিবলৈ লাগিছে এইটো এটা এইখন কিতাপৰ পৰা যদি কৰা যায় মানে 4খনমান কিতাপ হ'ব যদি বিশ্লেষণ ভালকৈ এনালাইচিছ কৰা যায় এইখন মানে এটা ভুৰুকাত হাতী ভৰোৱা নিচিনা হৈ আছে এইখন কিতাপ যদি এনালাইচিছ কৰা যায় 4খনমান কিতাপ ইয়াৰ পৰা ওলাব আৰু মোৰ জীৱনত এইটো এটা ডাঙৰ মাইলৰ খুঁটি আৰু আপোনালোকে জনাবলৈ ভাল পাম যে মোৰ ইচিক মিচিক এই যিটো শিশু আমাৰ ট্ৰেডিশ্যনেল গেমছ আৰু ৰাইমছৰ যিটো কিতাপ স্বাভাৱিক পৰম্পৰাগত খেল ধেমালি ইচিক মিচিক আৰু জীৱনগাথা কিতাপখন অসমৰ 35খন জিলাৰ পুথিভঁৰালত এতিয়া মানে উপলব্ধ আছে আৰু যিসকল আগ্ৰহী এই কিতাপখন যদি চাব বিচাৰে জিলা পুথিভঁৰালত গৈ তেওঁলোকে বিচাৰিলে পাব মানে আপোনাৰ গোটেইখন কিতাপ যদি আমি জিলা পুথিভঁৰালত বিচাৰ 2খন কিতাপ চাহ জনগোষ্ঠীৰ জীৱনগাথা আৰু ইচিক মিচিক যিটো শিশু এই 2খন অসম চৰকাৰৰ জিলা পুথিভঁৰাল সঞ্চালকালয়ে এইটো 2খন লৈছে এখনৰ 300 কপি এখনৰ 200 কপি এতিয়া তেওঁলোকে গোটেই অসমৰ লাইব্ৰেৰীবিলাকত তেওঁলোকে হেৰি কৰি দিছে অসম স্বাধীনতা সাহিত্য সভাৰ হয় এখন কিতাপ চাগে সম্পাদনা কৰিছিলে সেই কিতাপখনৰ বিষয়ে কম জনাওক সেইটো মই অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ বহুকেইটা কাৰ্যকাল সহকাৰী সম্পাদক আছিলোঁ আৰু মোৰ ওপৰত এটা দায়িত্ব পৰিছিলে যে অসমৰ চাহ জনগোষ্ঠী যিহেতু এটা জাতি নহয় বিভিন্ন জাতি উপজাতিৰ এটা মিক্সচাৰ এটা সংমিশ্ৰণ আৰু সকলোৰে যিটো নৃতাত্ত্বিক যিটো ইতিহাস সেইবিলাক লৈ পেলাই এখন কিতাপ কৰিব দিয়া হৈছিলে আমি প্ৰথমতে বিভিন্ন জাতি গোষ্ঠীবিলাকক আমি লিখিলোঁ তেওঁলোকক আবেদন কৰিলোঁ নিজৰ জাতি গোষ্ঠীৰ বিষয়ে যাতে তেওঁলোকে লিখি দিয়ে তেনেকৈ ইয়াত প্ৰথম খণ্ডটোত আমি প্ৰায় 67 বোধ হয় জাতি গোষ্ঠী আছে ইয়াতে তেওঁলোকৰ নিজৰ সমাজে নিজৰ বিশিষ্ট ব্যক্তিসকলে লিখি দিছে এইটো মই সম্পাদনা কৰিছিলোঁ প্ৰায় 500 পৃষ্ঠাৰ কিতাপ 500 পৃষ্ঠা এখন কিতাপ এটা তথ্য সম্বলিত এখন গ্ৰন্থ আৰু ইয়াৰ দ্বিতীয় খণ্ডটো এতিয়াৰ চাহ জনগোষ্ঠী সাহিত্য সভাৰ বিষয় বিভাগসকলে নিশ্চয় এইটো প্ৰকাশ কৰাৰ কৰিব এইটো আমি আগৰ কাৰ্যকালত গোটেই গণেশ কুৰ্মী নহয় পিছৰ কাৰ্যকালত এইটো মনোমতী কুৰ্মী সভানেত্ৰী আৰু মনীষ ঠাকুৰ সম্পাদক থকা সময়ৰ এইটো প্ৰকাশ হৈছিলে
সেইটোৱে এইটো এটা জাতিটোৰ কাৰণে এটা ভাল কাম হৈছে বুলি মই অনুভৱ কৰিছোঁ। এজন আপুনি শিক্ষাগুৰু হিচাপে আমাৰ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা ক্ষেত্ৰত কেনেধৰণে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাব? এতিয়াতো প্ৰত্যাহ্বানৰ যুগ, চেলেঞ্জৰ যুগ। আমি সদায় পিছপৰা, সদায় নিষ্পেষিত, সদায় লাঞ্ছিত কৰি থাকিলেতো নহ'ব। মই ভাবোঁ আমি প্ৰত্যাহ্বান এতিয়া 600 বছৰ অসম ৰাজত্ব কৰা জাতি জনগোষ্ঠীবিলাকেও জনজাতিকৰণৰ দাবী তোলা আমি দেখিছোঁ। গতিকে মই ভাবোঁ যে চেলেঞ্জ ল'লে, প্ৰত্যাহ্বান ল'লে নিশ্চয়, আৰু এতিয়া চেলেঞ্জ কিছুমানে দেখাইছেই। এই ডিব্ৰুগড় জিলাৰে আপোনালোকৰ তাতে 3গৰাকী APSC পাইছে, নুমল মাতা, দীপাৱলী কৰ্মী আৰু সদ্যহতে কিৰণ কৰ্মী ইতিমধ্যে উদাহৰণ দেখাইছে। গতিকে মোৰ আহ্বান, সকলোৱে চেলেঞ্জ লওক। যোগ্য ভোগ্য বসুন্ধৰা দুনিয়াখনত ভাত আছে, কিন্তু আমি যোগ্য হ'ব লাগিব, যোগ্যতম হ'ব লাগিব। তাৰ কাৰণে আমি কঠোৰ পৰিশ্ৰম লাগিব, সাধনা লাগিব, আৰু একাগ্ৰতা লাগিব, আৰু এটা ভিজন, এটা লক্ষ্য। মই মোৰ প্ৰাথমিক ক্লাছ 5তে থাকোঁতে মোৰ শিক্ষক সুধিছিল, তোমাৰ লক্ষ্য কি? মই কৈছিলোঁ শিক্ষক হ'ম। মোৰ লগৰবিলাক বহুতে ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, কলেজৰ প্ৰিন্সিপাল হৈছে, প্ৰফেচাৰ হৈছে, লয়াৰ হৈছে। মই শিক্ষক হ'ম। মই LP স্কুলৰ শিক্ষক হ'লোঁ, মই সুখী। তো এইটোত থাকি, এই প্ৰফেশ্যনত থাকি মই অন্ততঃ সমাজখনক নিজ চকুৰে দেখা পাইছোঁ, সমাজৰ সমস্যাবিলাক দেখা পাইছোঁ, নিজকে উপলব্ধি কৰাৰ, সমাজৰ লগত সমাজখনক অকণমান আগবঢ়াই যোৱাৰ মোৰ সামান্যতম অৰিহণা যোগাবলৈ পাইছোঁ। তো এই ধৰণৰ নিজৰ যদি ভিজনটো আমি সকলোৱে ৰাখোঁ, কোনোবাই সাংবাদিকতা কৰিছে, তেওঁ এটা সপোন দেখক, আৰু আমি সপোন নাচাওঁ। প্ৰথম কথা হ'ল, সপোন চাবলৈ কোনো পইচা নালাগে, কোনো দাম দিব নালাগে। আমি সপোন নাচাওঁ। আমাৰ ল'ৰা ছোৱালীক আপোনালোকক পোহৰ নিজকো কৈছোঁ, সদায় সপোন দেখাবলৈ শিকাওক, সপোন দেখাবলৈ উৎসাহিত কৰক। আৰু সপোন চালেহে, আজি কোনোবাই এৰোপ্লেন কৰিছিলে, সপোন চাইছিলে চৰাই নিচিনা উৰিব পাৰি নেকি, পিছত বাস্তৱ হ'ল। তো সপোন চাব লাগিব। গতিকে সপোনটো এদিন দিঠকত নিশ্চয় পৰিণত কৰিবলৈ তেওঁ চেষ্টা কৰিব। আমি সপোনেই যদি নাচাওঁ, আমাৰ দিঠকতটো পৰিণত নহ'ব। গতিকে মই আহ্বান এইটোৱেই যে সকলোৱে বৰ্তমান এই যে প্ৰত্যাহ্বানৰ যুগত আমি প্ৰতিযোগিতাত নামিব লাগিব। আৰু অসম চৰকাৰেও এতিয়া আমাক 3য় বৰ্গ 4th বৰ্গত 3% ৰিজাৰ্ভেশ্যন দিছে। বহুতে আমি অৱগত নহয়। এইবাৰ যিটো 3rd গ্ৰেডৰ, এই প্ৰসংগতে কৈ দিছোঁ অকণমান, 3rd গ্ৰেডৰ চাকৰিত এতিয়া বহুতে ভাল ভাল পোষ্ট পাই যাব যদি তেওঁ অৱতীৰ্ণ হৈছে। 3%, 27%ৰ পৰা 3% আমি OBC ৰিজাৰ্ভেশ্যনটো অসম চৰকাৰে এইবাৰ দিছে। গতিকে সুযোগবিলাক লোৱা উচিত, আৰু সুযোগবিলাক গ্ৰহণ কৰা উচিত। তাৰ কাৰণে যোগ্য হ'ব লাগিব। মাজতে 250-250গৰাকী মডেল হাইস্কুলৰ, মডেল কলেজৰ প্ৰফেচাৰৰ ইণ্টাৰভিউ হ'ল। আমাৰ এজনো তাত ইণ্টাৰভিউ আবেদনকাৰী নোলাল। বৰ দুখ লগা কথা, বৰ দুখ লগা কথা। গতিকে আমাৰ বিভিন্ন এংগুলত সমাজখনৰ যিবিলাক দিশ আছে, সকলো দিশত যাতে আমাৰ ল'ৰা ছোৱালী, সংখ্যাটো কম নহয়, সংখ্যাটো বহুত আছোঁ আমি, কোৱালিটি আমাৰ কম। কোৱান্টিটিটো আমি দেখাই থাকিলে নহ'ব। এতিয়া আমাৰ কোৱালিটিৰ যুগ, কোৱালিটি আমি মেইনটেইন কৰিব লাগিব, আৰু আমি বৰ্তমান সময়ৰ লগত আগবাঢ়ি যাবলৈ আমি কষ্ট কৰিব লাগিব, কঠোৰ পৰিশ্ৰম সাধনা কৰিব লাগিব। মই আশা কৰিম আমাৰ সমাজখনৰ উন্নতি অনিবাৰ্য। নিশ্চয় তেখেতে বহুত ডাঙৰ এটা সুন্দৰ কথা কৈছে। আমাৰ কোৱান্টিটি নহয়, কোৱালিটি মেইনটেইন কৰিব লাগিব। আৰু যদি আমি কোৱালিটি মেইনটেইন কৰি যাওঁ, নিশ্চয় এদিন এই সমাজখন আগবাঢ়ি যাব। বৰ বিশেষ নকওঁ, তেখেতে ইমান ব্যস্ততাৰ মাজত আহি আমাক সময়কণ দিলে। আশা ৰাখিছোঁ ভৱিষ্যতত আকৌ আপোনাক লগ পাম। পোহৰ নিউজক এইকণ আমাৰ ঘৰলৈ আহি আমাক এই দুটামান কথা কোৱাৰ সুযোগ দিলে। পোহৰ নিউজৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আন্তকান ধন্যবাদেৰে ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব।